ভাৰতক ভাবুকিৰ পাছত ভাবুকি দি আছে ডনাল্ড ট্ৰাম্পে। ভাৰতৰ ওপৰত শুল্ক অধিক বৃদ্ধি পাব বুলি পুনৰ সকিয়নি দিছে ট্ৰাম্পে। কাৰণ এটাই, ৰাছিয়াৰ সৈতে ভাৰতে বাণিজ্যিক সম্পৰ্ক অব্যাহত ৰাখিছে। এইবাৰ ভাৰতেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। ভাৰতৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই ইতিমধ্যে 25% শুল্ক আৰোপ কৰিছে। কিন্তু 25% শুল্ক আৰোপ কৰিয়েই ক্ষান্ত থকা নাই ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। তেওঁ আকৌ ভাবুকি দিছে ভাৰতক। ট্ৰাম্পে কৈছে আমেৰিকালৈ ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীৰ ওপৰত শুল্ক অধিক বৃদ্ধি পাব। ভাৰতক বন্ধু বুলি পৰিচয় দিয়াৰ পাছতো ট্ৰাম্পে এইদৰে ভাবুকিৰ পাছত ভাবুকি দি থকাৰ কাৰণ হৈছে ৰাছিয়া। ট্ৰাম্পৰ দাবী, ভাৰতে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক বন্ধ কৰিব লাগে। সোমবাৰে ট্ৰুথ ছ'চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয় যে ভাৰতে কেৱল বিপুল পৰিমাণৰ ৰাছিয়ান তেল ক্ৰয় কৰাই নহয়, তেওঁলোকে ক্ৰয় কৰা তেলৰ বহুখিনি অধিক লাভৰ বাবে মুকলি বজাৰত বিক্ৰী কৰি আছে। ইয়াৰ বাবেই মই ভাৰতে আমেৰিকাক দিয়া শুল্ক যথেষ্ট বৃদ্ধি কৰিম। এয়া হৈছে ডনাল্ড ট্ৰাম্পৰ ভাবুকি। ভাৰতৰ সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰোপৰ কথা ঘোষণা কৰাৰ কিছুদিন পাছতেই ট্ৰাম্পৰ এইটো আন এটা নতুন ঘোষণা। উল্লেখযোগ্য যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল আমদানি কৰে। চীন আৰু আমেৰিকাৰ পাছত বিশ্বৰ তৃতীয় বৃহত্তম খাৰুৱা তেলৰ আমদানিকৰ্তা দেশ হৈছে ভাৰত, আৰু ভাৰতে পূৰ্বতে মধ্যপ্ৰাচ্যৰ পৰা বেছিভাগ তেল ক্ৰয় কৰিছিল। কিন্তু 2022 চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই চলোৱা আক্ৰমণৰ শাস্তি হিচাপে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰে। ইয়াৰ পাছতেই ৰাছিয়াই ৰেহাই মূল্যত তেল বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰে ভাৰতে। ভাৰতে প্ৰতিদিনে 20 লাখ বেৰেল পৰ্যন্ত তেল ক্ৰয় কৰে, যিটো বিশ্বৰ যোগানৰ 2%। আন শীৰ্ষ ক্ৰেতা দেশসমূহ হ'ল চীন আৰু তুৰস্ক। এতিয়া ট্ৰাম্পে বাৰম্বাৰ দাবী কৰি আছে যে ভাৰতে ৰাছিয়াৰ পৰা এই তেল ক্ৰয় কৰাটো বন্ধ কৰিব লাগে। কেৱল তেলেই নহয়, ৰাছিয়াৰ সৈতে বাণিজ্য বন্ধ কৰিব লাগে ভাৰতে। ইপিনে ভাৰত আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তি এতিয়ালৈকে স্বাক্ষৰিত হোৱা নাই। সমান্তৰালভাৱে ট্ৰাম্পৰ দাবী, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ভাৰতে আৰোপ কৰি ৰখা শুল্ক যথেষ্ট বেছি। গতিকে এনেবোৰ পৰিপ্ৰেক্ষিতত ডনাল্ড ট্ৰাম্প ভাৰতৰ প্ৰতি যথেষ্ট অসন্তুষ্ট, আৰু ট্ৰাম্পে ভাৰতৰ ওপৰত ইতিমধ্যে 25% টেৰিফ আৰোপ কৰিছে। এতিয়া প্ৰশ্ন হ'ল, আমেৰিকাৰ এই টেৰিফে ভাৰতক কিমান প্ৰভাৱান্বিত কৰিব? আমেৰিকাৰ 25% টেৰিফৰ ঘোষণাৰ পাছত দেশৰ ৰাজনীতি, বাণিজ্য তথা অৰ্থনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কৈছে যে ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপৰ ফলত হ'ব পৰা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ চৰকাৰে সাৱধানতা অৱলম্বন কৰিব। দেশৰ কৃষিখণ্ডত এই টেৰিফে প্ৰভাৱ পেলাব পাৰে বুলি শংকা প্ৰকাশ কৰিছে তেলেগু দেশম পাৰ্টিৰ মুৰব্বীজনে। ইপিনে ভাৰত চৰকাৰৰ এটা সূত্ৰৰ উদ্ধৃতিৰে NDTV-য়ে প্ৰকাশ কৰা এটা বাতৰি অনুসৰি ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্কৰ প্ৰভাৱ নগণ্য হ'ব। এই টেৰিফৰ ফলত GDPৰ লোকচান মাত্ৰ 0.2%তকৈ অধিক হোৱাৰ সম্ভাৱনা নাই বুলি এই সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে ডনাল্ড ট্ৰাম্পৰ ভাবুকিক লৈ মুখ খুলিছে ভাৰতে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্পে যথেষ্ট পৰিমাণে অধিক শুল্ক আৰোপ কৰাৰ ভাবুকিক ভাৰতে অযুক্তিকৰ বুলি আখ্যা দিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে এক বিবৃতিত কৈছে যে আমেৰিকাই ৰাছিয়া ইউক্ৰেইনৰ সংঘাতৰ আৰম্ভণিতে ভাৰতক গোলকীয় শক্তি বজাৰৰ স্থিতিশীলতা ৰক্ষাৰ বাবে ৰাছিয়াৰ পৰা গেছ আমদানি কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ কয় যে ভাৰতে ৰাছিয়াৰ পৰা আমদানি আৰম্ভ কৰিছিল কাৰণ সংঘাত আৰম্ভ হোৱাৰ পাছত পৰম্পৰাগত যোগান ইউৰোপলৈ ডাইভাৰ্ট কৰা হৈছিল। ভাৰতে লগতে কৈছে যে আমেৰিকাই নিজেই এতিয়াও ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিছে। যোৱা বছৰ আমেৰিকাই কঠোৰ নিষেধাজ্ঞাৰ পাছতো ৰাছিয়াৰ সৈতে আনুমানিক $3.5 বিলিয়ন মূল্যৰ সামগ্ৰীৰ ব্যৱসায় কৰিছিল। বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে যিকোনো বৃহৎ অৰ্থনীতিৰ দৰে ভাৰতেও নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু অৰ্থনৈতিক নিৰাপত্তা ৰক্ষাৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া ভাৰতৰ এই প্ৰতিক্ৰিয়াৰ পাছত ডনাল্ড ট্ৰাম্পৰ পুনৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া নিশ্চয়কৈ
লক্ষণীয় হ'ব আপোনালোকে চাই আছিলে দেশ দুনিয়া ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ